নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আজি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পাভ মাছৰ চৰচৰি। আপোনালোকক অলপমান দেখাই দিওঁ, চাওঁ। এইখিনি মই ধুনীয়াকৈ ধুই পখালি লৈ নিমখ হালধি এনেকৈ সানি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ মই ইয়াৰ লগত অকল সৰিয়হ দি বনাওঁ। সৰিয়হ, নহৰু আৰু শুকান জলকীয়াৰ সৈতে এনেকৈয়ে বনাম আৰু। এইখিনি যোগাৰ কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে এইখিনি মছলাখিনি কৰি লওঁ। এতিয়া মিক্সিত মাৰি লওঁ। এইখিনি ৰেডি হৈ গ'ল। তেলো এইফালে গৰম হৈ আছে। মাছকেইপিচ দি লওঁ, এনেকৈ ভাজি কৰি লৈ। এই মাছটো কিন্তু খাবলৈ বহুত সোৱাদ। এই মাছটো সৰু ল'ৰা ছোৱালীও খাব পাৰে। কাঁইট এডালেই থাকে, ভাল লাগে সেইকাৰণে। আৰু ইমান কাঁইট নাথাকে, সেইবাবে এই মাছটো আনি পেলাই মই খুৱাওঁ বাৰু। আৰু সৰিয়হ ফুটা দি দিছোঁ অলপমান। এইখিনি তাতে মছলাখিনি দি দিলোঁ। মছলাখিনিত কি আছে আপোনালোকে দেখিলে। অলপমান জলকীয়া গুড়ি তাত দি দিছোঁ আৰু হালধি নিমখ দি পেলাই ইয়াতে এইখিনি ধুনীয়াকৈ ভাজি কৰি লওঁ। আমাৰ ঘৰত অৱশ্যে মাছ মাংস হওক মছলা দিয়ে বনোৱা হয় দেই। এতিয়া ইয়াত মাছখিনি দি দিলোঁ। উতলাৰ পিছত ৰেডি। এইফালে মই ভাত বাঢ়ি দিছোঁ। চব্জিটো হৈ গ'লে আজি অৱশ্যে এয়া দিয়ে আমি ভাত খাম আৰু অন্য একো নাই। এইখিনি ভালকৈ উতলিলে খাব পৰা হৈ যাব আৰু। আপোনালোকেও হৈ গ'ল আৰু আমাৰ এইফালে ভাত বাঢ়ি লৈছোঁ। এয়া ভাতৰ সৈতে পাভ মাছৰ চৰচৰি। বাই বাই।